মৰমৰ শিক্ষাগুৰু তথা শ্ৰীমন নিৰঞ্জন পত্ৰ আগবঢ়াই দিব। ইয়াৰ পিছতে আমাৰ সন্মানীয় শিক্ষাগুৰু তথা সম্বৰ্ধনা জনাব শিৱমোহন বাইদেউ। শিৱমোহন বাইদেউ আমি আমাৰ ফালৰ পৰা আমি সন্মান কৰা হ'ল। ইয়াৰ পিছতে আমি আগবাঢ়িব বিচাৰিছোঁ সভাৰ তেখেত অনুপস্থিত বৰ্ষৰ প্ৰাক্তন ছাত্ৰই আমি আমাৰ যিসকল শিক্ষাগুৰু আছিল বা বৰ্তমানৰ যিসকল শিক্ষক তেওঁলোকক সন্মান জনোৱাৰ উদ্দেশ্যেৰে শিক্ষক শিষ্যৰ গুৰু শিষ্যৰ মিলন শিক্ষক এটা আমি অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ। এই অনুষ্ঠানৰ মূল উদ্দেশ্য তেওঁলোকক আমি যথোচিত সন্মান জনোৱা, কৃতজ্ঞতা জনোৱা আৰু লগতে 20 বছৰৰ পাছত আমি আমাৰ যিসকল সহপাঠী আছিল তেওঁলোকক লগত একগোট হৈ এই বিদ্যালয়ত পাৰ কৰা সময়বিলাক এই বিদ্যালয়ত দিয়া আমাৰ জ্ঞানসমূহ পুনৰবাৰ ৰোমন্থন কৰাৰ কাৰণে আমি এটা অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ। খুব ভাল লাগিল আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পাত্ৰ হৈছে যে কঠোৰ অনুশাসনৰ মাজেদি আমাক ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিছিল। সেইসকল শিক্ষকৰ পৰা আমি পুনৰবাৰ তেওঁৰ আমি কোব খালোঁ। সেইটো চবচে ভাল লগা ঘটনা এটা। আৰু দ্বিতীয়তে আমাক শিক্ষকসকলক আমি কৈছোঁ যে কেতিয়াও আমি শিক্ষকসকল প্ৰাক্তন হৈ নাযায় বা ছাত্ৰৰ প্ৰাক্তন হৈ নাযায়। মৰা মুহূৰ্তলৈকে শিক্ষক সদায় আমাৰ শিক্ষক হৈ থাকিব, ছাত্ৰ আমি তেওঁলোকৰ ছাত্ৰ হৈ থাকিম। জীৱন বাটত তেওঁলোকে সদায় পথ প্ৰদৰ্শক হিচাপে থাকিবলৈ আমি অনুৰোধ জনাই আজি অনুষ্ঠানটো আমি সামৰিব পাৰিছোঁ। মোৰ নাম বিকাশ গোহাঁই। মই খানুৰাম গগৈ সৰণীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 2003-04 বৰ্ষৰ ছাত্ৰ আছিলোঁ। আমি সেই সময়ত মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ এই বিদ্যালয়ৰ পৰা। গতিকে আমাৰ মাজৰে সতীৰ্থ মন্দিৰা বুঢ়াগোহাঁই এদিন এটা সপোন দেখিছিলে যে আমাৰ বিদ্যালয়ত সকলো আমি লগ হওঁ আৰু সেই উদ্দেশ্যেৰে আমি সেই সপোনটো আজি পম খেদি আজি এই দিনটোত আজি 2025 চনৰ 4 ছেপ্টেম্বৰ দিনা আমি এই অনুষ্ঠানটো আজি কৰিলোঁ। এই অনুষ্ঠানটো আমি কৰাৰ উদ্দেশ্য এটাই আছিলে যে আমাৰ এই বিদ্যালয়ত তেনেকুৱা এটা অনুষ্ঠান বিশেষকৈ হোৱা নাই। গতিকে আমি সেই উদ্যোগ এটা লৈছিলোঁ যাতে নতুন প্ৰজন্মই আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা নতুন প্ৰজন্মই যাতে এই বিষয় লৈ আৰু যাতে তেওঁলোকে আমাতকৈ আৰু উন্নতভাৱে কিবা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে, বিদ্যালয়লৈ কিবা এটা নতুন কিবা এটা আনিব পাৰে তাৰ আশাৰে আৰু আমাৰ এই যিটো এটা স্মৃতি আমি স্মৃতি এটা লৈ স্মৃতি এটা আমি অনুভৱ কৰিবৰ কাৰণে আমি আজি একগোট হ'লোঁ সকলোৱে মিলি আহি এটা আমি সেই ল'ৰালি দিনৰ যেতিয়া আমি স্কুলত পঢ়িছিলোঁ ছাৰৰ মাৰ খাইছিলোঁ আজি সেইখিনি গোটেইখিনি আমি আজি স্মৃতি আমি আজি ইয়াত অনুভৱ কৰি আমি আনন্দ উপভোগ কৰিছোঁ আৰু সকলোৱে লগ হৈ এটা ধুনীয়া এটা পৰিৱেশ ব্যস্ততা আজি সকলো সময়তে আজি এতিয়া চব ব্যস্ততাৰ মাজতে আহি আজি সকলোৱে সময় দিছে আৰু সকলোৱে ব্যস্ত নিজৰ এটা জেগাত এই বিদ্যালয়ৰ পৰা গৈয়ে সংস্থাপন হৈ আছে সুন্দৰভাৱে। গতিকে সকলোলৈকে সতীৰ্থ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। সকলো শিক্ষাগুৰু যিসকল অধ্যক্ষ মহোদয় তথা সকলো শিক্ষাগুৰুকে মই এই যোগেদিয়েই মই তেখেতলোকক কৃতজ্ঞতা জনাইছোঁ যাতে তেওঁলোকৰ এই অনুমোদনত আমি আজি এই অনুষ্ঠানটো সফলভাৱে সমাপ্ত কৰিব পাৰিম। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।